ভিক্টৰ দাসৰ ভয়ংকৰ কাণ্ড হয় আকৌ হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে ভিক্টৰ দাস যিহেতু আপোনালোকে গম পাইছে ভিক্টৰ দাস মুকলি আকাশৰ তলত আহিছে জুবিন গাৰ্গৰ যি ঘটনা সংঘটিত হৈছিল ছিংগাপুৰত তাৰ পিছতেই 5 মাহ ধৰি কাৰাগাৰৰ বন্ধ কোঠাত থাকিব লগা হৈছিল ভিক্টৰ দাস যিজন ভিক্টৰ দাসক শিক্ষক বুলি আমি সকলোৱে গম পাওঁ প্ৰত্যেকটো সমাজৰ বেয়া এটা দেখা পোৱাৰ লগে লগে সেইজন ভিক্টৰ দাসে কিন্তু মাত মাতে হয়তো তেওঁৰ ভাষাবোৰ অস্থিল হ'ব পাৰে তেওঁ সামাজিক মাধ্যমত অস্থিল শব্দ ব্যৱহাৰ কৰি কথা পাতিব পাৰে কিন্তু তেওঁ যিখিনি কথা কয় সেই কথাখিনি কিন্তু কৰবাত যুক্তিযুক্ততা থাকে সেই কথাখিনিত কিন্তু কৰবাত কিবা এটা দম আছে সেই কাৰণে মানুহে ভিক্টৰ দাসক ভাল পায় বহুতেই ভিক্টৰ দাসক আদৰ্শ হিচাপত লয় কিন্তু দুখৰ কথা এইটোৱে যে বিপদৰ সময়ত ভিক্টৰ দাসৰ ওচৰত কোনো নাছিল আৰু সেই ভিক্টৰ দাসে এতিয়া যেহেতু 5 মাহৰ পিছত তেওঁ কাৰাগাৰৰ পৰা ওলাই আহিছে আকৌ কালি কাৰাগাৰৰ পৰা ওলাই আহি সেই ভিক্টৰ দাসে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে হয়তো বহুতে ভাবিছিল যে ভিক্টৰ দাসে 5 মাহ কাৰাগাৰৰ ভিতৰত আছে ভিক্টৰ দাস সম্পূৰ্ণ সলনি হৈছে ভিক্টৰ দাসে আৰু মাত নামাতিব কিন্তু এইবাৰ ভিক্টৰ দাস আৰু এক বেলেগ ৰূপত আহিছে ভিক্টৰ দাসে এবাৰ ভয়ংকৰ ৰূপত আহি পৰিছে হয়তো ভিক্টৰ দাসে এই ৰূপত থাকিলে আগতে গ্ৰেপ্তাৰ হ'ব পাৰে কিন্তু হাৰ মানি যোৱা মানুহ ভিক্টৰ দাস নহয় ভিক্টৰ দাসে বাৰে বাৰে কয় যে মই ভাগৰা নাই সেই কথাখিনি ভিক্টৰ দাসে বাৰে বাৰে কয় জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতিছিল ভিক্টৰ দাস বহু মানুহ সকলোৱে প্ৰত্যেকজন অসমবাসীয়ে মাত মাতিছিল ভিক্টৰ দাস অজয় ফুকন তেওঁলোকে প্ৰতিবাদ কৰিছিল তেওঁলোকে যুঁজিছিল যাতে জুবিন গাৰ্গে ন্যায় পাওক কিন্তু সেই ভিক্টৰ দাসৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা কৰিছিল সেইখিনি সময়ত ভিক্টৰ দাসক অজয় ফুকনক মুখ্য মানুহখিনিক তেওঁলোকক নি জেলৰ ভিতৰত সোমাই থৈছিল আৰু তেতিয়াই জুবিন গাৰ্গৰ বাবে মাত মতা মানুহৰ সংখ্যা কিন্তু লাহে লাহে কমি আহিব ধৰিছিল খেৰেঙা হৈ পৰিছিল কাৰণ ভিক্টৰ দাসক জেলৰ ভিতৰত সোমাই ৰাখিছিল আৰু মাজতে অজয় ফুকন ওলাই আহিল কিন্তু ভিক্টৰ দাসক আৰু নতুন কিবা এটা গোচৰত সোমাই দি ৰাষ্ট্ৰদ্ৰোহী দেশদ্ৰোহী গোচৰত সোমাই দি আকৌ তেওঁ জেলৰ ভিতৰত তেওঁক ৰাখি থলে আৰু অৱশেষত 5 মাহৰ মূৰত ভিক্টৰ দাস ওলাই আহিল কালি দেখিবলৈ পোৱা গ'ল যে ভিক্টৰ দাস মুকলি আকাশৰ তলত আহিছে আৰু আহিয়েই আকৌ তেওঁ আগৰ দৰে সামাজিক মাধ্যমত তেওঁ প্ৰতিক্ৰিয়াবোৰ ব্যক্ত কৰিছে ভাষাবোৰ অস্থিল ৰাজপথত গাড়ী ৰখাই তেওঁ প্ৰতিবাদ কৰিছে জুবিন গাৰ্গে ন্যায় পাবই লাগিব ফেচবুক লাইভত আহি যাক যি ক'ব লাগে আগৰ দৰেই তেওঁ কৈ গৈছে উদ্দেশ্য কেৱল এটাই সমাজখনৰ পৰা অন্যায়বোৰ নাইকিয়া হ'ব লাগে জুবিন গাৰ্গে ন্যায় পাব লাগে জুবিন গাৰ্গৰ ঘটনাটোৰ লগত জড়িত থকা যিবোৰ বিশেষ মানুহ সেই মানুহখিনি শাস্তি পাব লাগে গতিকে ক'বলৈ আৰু ভাষা নাই আমি সকলোৱে বিচাৰিছোঁ জুবিন গাৰ্গে ন্যায় পাওক বহুত যুঁজি আছে মানুহখিনিয়ে জুবিন গাৰ্গক মনে প্ৰাণে ভাল পোৱা মানুহ এইবোৰ আজি কৈছে জুবিন গাৰ্গ ৰাম মই জুবিন গাৰ্গৰ ভক্ত হনুমান মোৰ বুকুত জুবিন গাৰ্গ আছে নিজক হনুমানৰ লগত তুলনা কৰিছে ভিক্টৰ দাসে গতিকে ভাবক জুবিন গাৰ্গক কিমান ভাল পাব পাৰে আপোনালোকে কি ভাবে এইটো বিষয়ত আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব ধন্যবাদ